ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ প্ৰস্তুতি চলিছে আৰু বৰ্তমান মই ৰঙা নদীত উপস্থিত আছোঁ ৰঙা নদী লালুকত আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে ৰঙা নদী সমষ্টিৰ ইয়াতে প্ৰায় 1500 জীয়ৰী বোৱাৰী ওলাই আহিছে আৰু তেওঁলোকে এনেধৰণে একেলগে সমবেত হৈ তেওঁলোকে অনুশীলন কৰা পৰিলক্ষিত হৈছে কাৰণ ৰঙা নদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ আয়োজন চলিছে ইয়াতে 18, 19 আৰু 20 এপ্ৰিলত তাৰ কাৰণে তেওঁলোকৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে কাৰণ 18 এপ্ৰিলত 1500ৰো অধিক জীয়ৰী বোৱাৰী ৰঙা নদী একেলগ হৈ তেওঁলোকে বিহু নাচিব আৰু তাৰে ইয়াতে অনুশীলন আমি পোনে পোনে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে ৰঙা নদী সমষ্টিৰ বগলীজানৰ পৰা আৰম্ভ কৰি জকাই পেলোৱালৈকে বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে দেখিবলৈ পোৱা গৈছে যে নাচনীয়ে ভৰি পৰিছে আৰু সেই দৃশ্য পোনে পোনে আপোনালোকক দেখুৱাই আছোঁ এয়া হ'ল লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ এক সুন্দৰ দৃশ্য আৰু অন্যফালে আমি দেখুৱাইছোঁ যে অন্য জীয়ৰী বোৱাৰীসকলে এই অংশত নচাৰ বিপৰীতে অন্য এটা দিশত আপোনালোকে দেখিবলৈ পাব ইয়াতে যিসকল এই সমষ্টিৰ মাষ্টাৰ ট্ৰেইনাৰ যিসকলে বিহুৰ যি বিশ্ব অভিলেখত অংশগ্ৰহণ কৰিছিলে তেওঁলোকে ইয়াত নাচিছে আৰু তেওঁলোকে ইয়াতে তেওঁলোকক প্ৰশিক্ষণো দি আছে কেনেধৰণে সমগ্ৰ অনুষ্ঠানটো কৰিব লাগিব তাৰ বাবে আৰু আমি চেষ্টা কৰিম আমাৰ লগত যিহেতু আছে মাষ্টাৰ ট্ৰেইনাৰ ভিতৰত মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা প্ৰস্তুতি চলিছে হয় আমি এতিয়া 15খন আঁচনি ৰঙা নদীৰ সমষ্টিৰ যিহেতু বিহু ৰঙা নদীৰ কেন্দ্ৰীয় মহোৎসৱ হ'ব সেইবাবে আমি প্ৰতিখন পঞ্চায়তৰ পৰা আমি ছোৱালী বিচাৰিছোঁ আৰু সেইদৰে আমি অনুষ্ঠান এয়া আজি প্ৰথম কাৰ্যসূচী আমি যিহেতু চলাই নিছোঁ সেইবাবে আৰু যদি কোনোবা থাকি গৈছে বা ৰৈ গৈছে যদি নাচিব বিচাৰে তেওঁলোকেও যাতে আহে আমি জন ৱাইজ ভাগ কৰি দিয়া হৈছে হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয় লালুক হাই ছেকেণ্ডেৰী আৰু আপোনাৰ প্ৰভুমা হাই ছেকেণ্ডেৰী বগলীজান আৰু শংকৰদেৱ নাওবৈচা হয় হয় 1500 নাচনী এতিয়া নাচি আছে হয় এতিয়া বৰ্তমান নাচি আছে জীয়ৰী বোৱাৰী সকলো হয় জীয়ৰী বোৱাৰী সকলো সেইকাৰণে গতিকে আৰু যদি কোনোবা ইচ্ছুক আহিব বিচাৰে আহিব পাৰে হয় ক'ব লাগিব এই পৰিৱেশ আৰু আমি দেখুৱাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ এই সমগ্ৰ পৰিৱেশ এক সুন্দৰ পৰিৱেশ আৰু অসমৰ এক গতানুগতিক আপোনালোকে মহোৎসৱ আয়োজন কৰিছে যিহেতু ৰঙালী মহোৎসৱ হ'ব ৰঙা নদী সমষ্টি কোন কোন এলেকাৰ আছে ইয়াতে কেনেকুৱা ধৰণৰ প্ৰস্তুতি আছে এয়া আমাৰ অভিনৱ প্ৰচেষ্টা বুলি ক'ব লাগিব ৰঙা নদী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰথমবাৰৰ বাবে আমি ৰঙা নদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱ আয়োজন কৰিছোঁ আৰু এই কেন্দ্ৰীয় মহোৎসৱৰ লগত সংগতি ৰাখি আমাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 15টা পঞ্চায়তৰ পৰা আজি আপোনালোকে দেখিছে ইয়াতে বহুত কলা কৌশলী আহিছে নাচনী আহিছে প্ৰতিটো পঞ্চায়তৰ পৰা আছে আৰু ইয়াত আচৰিত হ'বলগীয়া এটা কথা আছে কি মাইনৰিটি অধ্যুষিত যুৱনগৰ পঞ্চায়তৰ পৰা ইয়াত নাচিবলৈ ছোৱালী আহিছে এয়া আমাৰ কাৰণে এটা ভাল মেছেজ বুলি ভাবোঁ অসমীয়া সমাজৰ সম্প্ৰীতি এটা ভাল মেছেজ গতিকে আমি ইয়াত আজি আপোনালোকে দেখিছে প্ৰায় 1000-1200 ছোৱালীয়ে প্ৰশিক্ষণ কৰি আছে ঠিক এনেদৰে আমাৰ মিচিং সম্প্ৰদায়ৰ বিহু আছে দেউৰী সম্প্ৰদায়ৰ বিহু আছে আমাৰ ঝুমুৰ নৃত্য আছে প্ৰায় 18 তাৰিখে আমাৰ প্ৰথম দিনা যি কাৰ্যসূচী সেই কাৰ্যসূচীত প্ৰায় 3000 যুৱক যুৱতী একেলগে নৃত্য পৰিৱেশন কৰিব অতি গুৰুত্বপূৰ্ণ 3000 যুৱক যুৱতী একেলগে তেওঁলোকৰ বিহু তেওঁলোকে প্ৰদৰ্শন কৰিব মই দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশ আৰু এনেধৰণে দেখা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা অহা নাচনীয়ে ভৰি পৰিছে লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আমি সেই দৃশ্য আপোনালোকক দেখুৱাই আছোঁ ৰঙা নদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱৰ দৃশ্য তাৰ প্ৰস্তুতি চলি আছে আৰু এনেধৰণে দেখা গৈছে উমুৰি খাই পৰিছে জীয়ৰী বোৱাৰীয়ে সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ শ এনেধৰণে জীয়ৰী বোৱাৰী একত্ৰিত হৈছে আৰু এনেধৰণে উৎসাহ দেখিবলৈ পোৱা গৈছে এয়া ৰঙালীৰ উৎসাহ বাপতি খাওন ৰঙালী বিহুক আদৰাৰ উৎসাহ আৰু এনেধৰণৰ উৎসাহে আচলতে ৰঙালীক অন্যান্য কৰি তোলে ৰঙীন কৰি তোলে আৰু তেনে পৰিৱেশে আমি আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াতে অন্য এগৰাকী প্ৰশিক্ষক আছে আমি তেওঁৰ ওচৰলৈ আহিবলৈ যত্ন কৰিছোঁ যে ইয়াতে দেখা গৈছে 1500 অধিক জীয়ৰী বোৱাৰী এতিয়া প্ৰশিক্ষণ লৈ আছে আচলতে এক অভূতপূৰ্ব ইয়াত আজি পৰিৱেশ দেখিবলৈ পোৱা গৈছে আচলতে বুজাব নোৱাৰা এটা পৰিকল্পনা আমাৰ ৰঙানদী সমষ্টিৰ পৰা ইমান এটা ডাঙৰ
লখিমপুৰ ৰেকৰ্ড বুলি কৈ দিছোঁ আজিলৈকে ক'তো হোৱা নাই আমি কৰিবলৈ গৈ আছোঁ ভাল লাগিছে আমি পোনপ্ৰথমে ৰঙানদী সমষ্টিৰ মই এটা কথাই আপোনাক মই ক'ব বিচাৰিছোঁ যে ইয়াতে ক'ৰ নাচনি আহিছে ইয়াতে আমাৰ নাওবৈচাৰ যিটো ৰঙানদী সমষ্টিৰ যিমানডোখৰ জেগালৈকে ৰঙানদী সমষ্টি পৰে তাতে তেওঁলোক সকলো আহিছে মই সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এয়া হ'ল ৰঙানদীৰ পৰিৱেশ আৰু আমি দেখুৱাই গৈছোঁ ৰঙানদীৰ বিহুৰ পৰিৱেশ TV